আজি চাম আপোনালোকে মৰম দিয়ে নে নিদিয়ে। কাৰণ মোৰ লগৰবোৰে আৰু বহুত মানুহে কয় যে মানুহৰ লাইফত যিটো চলি থাকে মানে ৰিয়েল লাইফত যিটো চলি আছে সেইটোহে দিব লাগে। আপোনাৰ ফেক দি একো লাভ নাই। কিন্তু মই ভাবিছোঁ যে মই ভিডিঅ' এটা বনাই দিওঁ নেকি, মই কেনেধৰণৰ চলি আছোঁ আপোনালোকে চাওক বুলি। নহয় জানো? এইটো হৈছে মোৰ ঘৰ, দেখিছেনে? এইটো মোৰ ঘৰ চাওক। মই কিছুমান ভাবিব পাৰে যে মই বহুত ধনী ঘৰৰ ল'ৰা হয় বুলি, কিন্তু নহয়। মই এটা বহুত তলৰ শ্ৰেণীৰ ল'ৰা হয়। ব'লক ভিডিঅ'টো আগফালৰ পৰা দেখাই দিওঁ, মানে ঘৰটো। এয়া হৈছে মোৰ দেউতা, শুই আছে। এইটো চাওক, আমাৰ ঘৰটো এনেকুৱা, দেখিছেনে? এইটো সৰু মৰু ঘৰ এটাত আছোঁ আৰু মই আছোঁ, মাহী আছে আৰু মোৰ দেউতা আছে, দেখুৱাইছিলোঁৱে নহয়। আৰু এইফালে আগফালে দেখোঁ পৰিৱেশ হয়। ব'লক মানে চলিবলৈ মানে এনেকুৱা অৱস্থা হৈ গৈছে মোৰ এতিয়া। চাওক, আজি কিমান দিন হৈ গ'ল মোৰ আজি এযোৰ চেণ্ডেল নাই। চাওক, চেণ্ডেলযোৰ ছিঙি গ'ল, দেখিছেনে? এই ছিঙি গ'ল। আৰু এয়া মোৰ মাহী ভাগৰ চেণ্ডেল মই পিন্ধি আছোঁ। এইটো মাহী ভাগৰ লেডিজ চেণ্ডেল আকৌ দেই, লেডিজ চেণ্ডেল হয়। তো ব'লক ভিডিঅ'টো মই আৰু দেখুৱাওঁ মানে কি পৰিৱেশ হৈ আছে মোৰ লগত মানে। আৰু এয়া হৈছে মাহীয়ে ভাত বনাই আছে। মাহীয়ে বিজি হৈ আছেতো, মানে কথা পাতিবলৈ টাইম নাই আৰু। এইটো হৈছে গেছ, চাওক চৌকা। আজি কিমান দিন হৈ গ'ল গেছ নাই মানে আমাৰ ঘৰত। গেছ নথকাৰ কাৰণে এই চৌকা চাওক কেনেকৈ মামৰি ধৰা নিচিনা ধৰি দিছে, দেখিছেনে? মামৰি ধৰি দিছে এইবিলাক। আৰু চাওক, বিশ্বাস কৰা নাই নহয় গেছ নাই বুলি কৈ দিছোঁ। এই আছে গেছত একোৱেই নাই, খালী হৈ আছে। আৰু এইয়া মাহীয়ে জুই ফুকিয়াই ফুকিয়াই ভাত বনাই আছে চাওক। জুই ফুকিয়াই ফুকিয়াই ভাত বনাইছে। আজি দুমাহে হ'বলৈ হৈ গ'ল, মানে এনেকুৱা অৱস্থা হৈ গৈছে। মানে গেছ নাই গেছ আছে, নাই কলগেট এটা আছে। ৰাতিপুৱা দাঁত মাজিবৰ কাৰণে মাহীক কলগেট বিচাৰিছোঁ, মাহীয়ে কৈছে কলগেট আনিলেহে পাবি, নানিলে ক'ৰ পৰা পাবি, তেনেকৈ কৈছে। কিন্তু নাই কাৰণে নাই বুলি কৈছে। চাবোন এডোখৰ নাই, কলগেট এটা নাই, বহুত জাল্লা হৈ আছে। কিন্তু বহুত মানুহে হয়তো বিশ্বাস নকৰিব পাৰে। মই ভাবিছোঁ চাগে মই মিছা কথা কৈছোঁ, কিন্তু মই মিছা কথা কোৱা নাই। এইটো হয়তো ৰিয়েলিটি হয়। আজিকালিৰ দিনত মানে কি হ'ল, আপোনাৰ কিস্তিয়ে কেইবাটাও হৈ গ'ল। কিস্তি ভৰি মোৰ অকল মোৰে হৈছে নে আপোনালোকৰ হৈছে নাজানো, হাজিৰা পাওঁ। সেই হাজিৰাটো মানে উলিয়াব নোৱাৰোঁ, মানে চলিবলৈ বহুত অসুবিধা হয়। আজি কিমান দিনৰ পৰা মাহীয়ে চলাই আছে। যি এটা সৰু মোৰ দোকান ৰাখিছিলোঁ, সেই দোকানটো নচলা হৈ গৈছে। মানে আশা কৰিছোঁ যে মোৰ এই ভিডিঅ'টো যদি আপোনালোকে যদি বেছিকৈ মৰম দিয়ে, তেন্তে মই ইয়াতকৈ আগলৈ আৰু দেখুৱাব পাৰিম। আৰু মই ডেইলি ভিডিঅ' এৰি থাকোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'ত যদি আগ্ৰহীত হয়, তেন্তে সন্ধিয়া 7 বজাৰ লগে লগে আপোনালোকে ৰেডি হৈ যাব। কাৰণ যিসকলে আগ্ৰহীত হয় তেওঁলোকেতো নিশ্চয় চাব পাবই, আৰু সকলোৱে চাব পাব। আৰু আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'সমূহ চাব বুলি আৰু মৰম দিব বুলি বেছিকৈ। তেতিয়াহে মই আগলৈ আপোনালোকক এনেধৰণৰ ভিডিঅ'সমূহ দেখুৱাই থাকিব পাৰিম। কেতিয়াবা মানে দেৰি হৈ যায়, কামৰ পৰা অহা দেৰি হৈ যায়তো, সেইবাবে মোৰ ভিডিঅ'টো আপলোড কৰা অকণমান আগপিছ হৈ যায়। কিন্তু আজিৰ পৰা মই আপোনালোকক কথা দিছোঁ, আজিৰ পৰা সন্ধিয়া 7 বজাৰ লগে লগে মোৰ ভিডিঅ'সমূহ পাব। ডেইলি পাব, কিবা এটা নহ'লেও কিবা এটা পাব। এনেকুৱা ব্লগ পাব, নহ'লে নতুবা বেলেগ কিবা এটা পাব, কিন্তু ডেইলি পাব। আৰু আশা কৰিছোঁ সকলোৱে ভিডিঅ'সমূহ চাব আৰু সকলোৱে ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰিব কেতিয়াও নাপাহৰিব। আৰু যদি ইউটিউবত চাই থাকে তেন্তে ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব। ধন্যবাদ।